আলফা স্বাধীনত বন্দী হোৱা মানস বুঢ়াগোহাঁই এতিয়া মুখ খুলিলে তেওঁ তাত কেনেকৈ যাবলগীয়া হ'ল আৰু কোন কোন বন্দী হৈ আছিলে তেওঁলোকৰ তাত কেনেকৈ ব্যৱহাৰ কৰিছিল কিমান কষ্ট দিছিল সম্পূৰ্ণখিনি তেওঁ বিৱৰি ক'লে তেওঁ মুখ খুলিলে ইতিমধ্যে গতিকে মই আপোনালোকক এই তেওঁৰ মন্তব্যখিনি শুনাবলৈ চেষ্টা কৰিছোঁ কিছুমানে তেওঁক বেয়া পাই আছিল আৰু কিছুমানে তেওঁক হয়তো ভালো পাই আছিল কিন্তু ইয়াৰ আঁৰৰ বহুখিনি কথা আছে কিছুমানে নজনাকৈ নুশুনাকৈ বহুত বেয়া বেয়াকৈ কৈও দিছে কিন্তু তাৰ ওপৰত ভিত্তি কৰি তেওঁ এটা মন্তব্য প্ৰদান কৰিছিলে গতিকে আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিছোঁ যে তেওঁ কিহৰ কাৰণে যাবলগীয়া হ'ল আগতে ক'ত আছিলে এতিয়া তেওঁ কোন পৰ্যায়ত আছিলে আৰু তাত কিহৰ কাৰণে শাস্তি দিবলগীয়া হৈছিল আৰু তেওঁৰ লগত কিমানগৰাকী যুৱতী আৰু লগতে তেওঁ যুৱক আছিলে গোটেইখিনি কথা তেওঁ উল্লেখ কৰিলে গতিকে এই ভিডিঅ'টো লাষ্টলৈকে চাব আপোনালোকে তেতিয়াহে বুজি পাব গতিকে মানে গোটেই মন্তব্যখিনি নুশুনাকৈ বেয়াকৈ কমেণ্ট এটা নকৰিব যিহেতু তেওঁ মন্তব্যখিনি শুনকচোন বাৰু আপোনালোকে মানস বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিছে আলফা স্বাধীনে আলফা স্বাধীনৰ লগত থাকি প্ৰশাসনৰ গুপ্তচৰ হিচাপে কাম কৰিছিল মানস বৰগোহাঁই 2021 চনৰ পৰা আলফা স্বাধীনত গুপ্তচৰ হিচাপে কাম কৰি আছিল মানস বৰগোহাঁই আৰু নাটকীয়ভাৱে আলফা স্বাধীনত যোগদান কৰিছিল মানস বৰগোহাঁয়ে গ্ৰেপ্তাৰ হৈছিল তেওঁ নাটকীয়ভাৱে নাটক কৰি লাভ কৰিছিল আলফা স্বাধীনৰ বিশ্বাস জিপি সিং আৰু পাৰ্থসাৰথী মহন্তৰ নিৰ্দেশত গুপ্তচৰ হৈছিল মানস বৰগোহাঁই আৰু সেই সময়ত ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ সমৰ্থন আছিল এই অভিযানত অৱশ্যে কেৱল মানস বৰগোহাঁই নহয় আৰু বহু যুৱক যুৱতীক এইদৰে নিয়োগ কৰা হৈছে বুলি বিস্ফোৰক স্বীকাৰোক্তি মানস বৰগোহাঁইৰ আমি এই মুহূৰ্তত পুনৰবাৰ দৰ্শকসকলক জনাইছো টকা পইচাৰ প্ৰলোভন দি নিয়োগ কৰা হৈছিল মানস বৰগোহাঁইৰ লগতে আৰু বহু যুৱক যুৱতীক এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ জনাইছো এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছো আলফা স্বাধীনৰ শিবিৰত গ্ৰেপ্তাৰ কৰা হৈছে অসম আৰক্ষীৰ গুপ্তচৰ মানস বৰগোহাঁইক আজিৰ দিনটোৰ এক গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ জনাইছো আলফা স্বাধীনৰ শিবিৰত গ্ৰেপ্তাৰ কৰা হৈছে অসম আৰক্ষীৰ গুপ্তচৰ মানস বৰগোহাঁইক পাৰ্থসাৰথী মহন্ত আৰু জিপি সিঙৰ নিৰ্দেশত গুপ্তচৰ হৈছিল মানস বৰগোহাঁই সেই সময়ত ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ সমৰ্থন আছিল এই অভিযানত কেৱল মানস বৰগোহাঁই নহয় অসমৰ বহু যুৱক যুৱতী এনেধৰণে কাম কৰি আছে আলফা স্বাধীনৰ শিবিৰত বহু যুৱক যুৱতীক টকাৰ প্ৰলোভন দি নিয়োগ কৰা হৈছিল আলফা স্বাধীনৰ শিবিৰত এনেধৰণে গুপ্তচৰ হিচাপে কাম কৰিবৰ বাবে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো আলফা স্বাধীনৰ শিবিৰত গ্ৰেপ্তাৰ কৰা হৈছে গুপ্তচৰ মানস বৰগোহাঁইক স্পেচিয়েল ব্ৰাঞ্চৰ এছআই মানস বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিছে আলফা স্বাধীনে আলফাৰ লগত থাকি প্ৰশাসনৰ গুপ্তচৰ হিচাপে কাম কৰিছিল মানস বৰগোহাঁই আমি পুনৰবাৰ জনাইছো আলফা স্বাধীনৰ লগত থাকি প্ৰশাসনৰ গুপ্তচৰ হিচাপে কাম কৰিছিল মানস বৰগোহাঁই আৰু আজি নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰা হৈছে মানস বৰগোহাঁই 2021 চনৰ পৰা আলফা স্বাধীনত গুপ্তচৰ হিচাপে কাম কৰি আছিল মানসে আৰু অতি নাটকীয়ভাৱে আলফা স্বাধীনত যোগদান কৰিছিল মানস বৰগোহাঁই আৰু গ্ৰেপ্তাৰ হৈছিল অতি নাটকীয়ভাৱে নাটক কৰি তেওঁ আলফা স্বাধীনৰ বিশ্বাস আদায় কৰিবলৈ সক্ষম হৈছিল আমি পুনৰবাৰ উল্লেখ কৰিছো জিপি সিং আৰু পাৰ্থসাৰথী মহন্তৰ নিৰ্দেশতে গুপ্তচৰ হৈছিল মানস বৰগোহাঁই আমি পুনৰবাৰ উল্লেখ কৰিছো স্পেচিয়েল ব্ৰাঞ্চৰ এছআই আছিল মানস বৰগোহাঁই আৰু মানস বৰগোহাঁইক জিপি সিং আৰু পাৰ্থসাৰথী মহন্তই তেওঁক নিয়োগ কৰিছিল গুপ্তচৰ হিচাপে কাম কৰিবৰ বাবে লগতে ডিজিপি সেই সময়ত ডিজিপি হিচাপে আছিল ভাস্কৰ জ্যোতি মহন্ত ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ পূৰ্ণ সমৰ্থন আছিল এই অভিযানত কেৱল মানস বৰগোহাঁই নহয় মানস বৰগোহাঁইৰ দৰে অসমৰ আৰু বহু যুৱক যুৱতী প্ৰশাসনৰ বহু যুৱক যুৱতী নিয়োগ কৰি থোৱা আছে নিয়োগ কৰা হৈছে টকাৰ প্ৰলোভন দি তেওঁলোকক নিয়োগ কৰা হৈছে এনেধৰণে আলফা স্বাধীনৰ শিবিৰত গুপ্তচৰ হিচাপে কাম কৰাৰ বাবে আৰু মানস বৰগোহাঁইৰ বিস্ফোৰক স্বীকাৰোক্তি আছে এই সন্দৰ্ভত এই বিস্ফোৰক স্বীকাৰোক্তি আগবঢ়াইছো মই মানস বৰগোহাঁই আপোনালোকৰ আগত এটা সঁচা কথা ক'বলৈ ওলাইছোঁ মোৰ পৰিচয় যি আপোনালোকে গম পাইছিলে তাৰ এটা পৰিচয় লুকাই আছিলে মই প্ৰশাসনৰ এজন লোক হয় প্ৰশাসনৰ স্পেচিয়েল ব্ৰাঞ্চৰ এছআই হিচাপে মোক নিয়োগ কৰিছিলে 2021 চনত মোৰ যি আইডি নাম্বাৰ হৈছে IG 8371963421 এয়া হৈছে মোৰ আইডি নাম্বাৰ এই নাম্বাৰটো দি মোক আপোনালোকে চিনি পাব পাৰিব এজন SBৰ সাব ইন্সপেক্টৰ হিচাপে মই তাত কৰ্মনিয়োগ কৰোঁতে 2021 চনত যেতিয়া কৰ্মনিয়োগ কৰিছিলোঁ তেতিয়াৰ পৰা মোক এটা বিশেষ মিছন দিয়া হৈছিলে মিছনটো হৈছিলে কি আলফাৰ বিপক্ষে কাম কৰাৰ কাৰণে আলফা স্বাধীনৰ বিপক্ষে যেতিয়াৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিলোঁ প্ৰথম অৱস্থাৰ পৰা মোক কিছুমান নাটকীয় ৰূপত মোক প্ৰকাশ কৰিলে যাতে সংগঠনৰ লোকে মোৰ ওচৰলৈ যাব পাৰে আৰু মোৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে সেই নাটকীয় যিসমূহ আমি নাটক কৰিছিলোঁ সেই নাটকসমূহ আমি সুচাৰুৰূপে
কৰি গৈছিলোঁ আৰু ঠিক তেনেধৰণে নাটকীয় ৰূপে মোক এবাৰ গ্ৰেপ্তাৰো কৰিছিলে গ্ৰেপ্তাৰ কৰাৰ পাছত আকৌ পুনৰ এৰি দিছিলে ঠিক তেনেধৰণে আমি দুবাৰ তিনিবাৰ তেনেকুৱা ধৰণৰ নাটক কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত যি বিচাৰিছিলোঁ আমি আলফা চাইনৰ যি বিশ্বাস পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই বিশ্বাস পোৱাৰ ফলত মই আহি নৱেম্বৰ মাহত আলফা চাইনত যোগদান কৰিছিলোঁ মই আলফা চাইনত যোগদান কৰাটো প্ৰকৃততে এটা সম্পূৰ্ণ মোৰ মিছন আছিল ইয়াত কোনো জাতীয় প্ৰেম বা কিবা তেনেকুৱা লুকাই মই অহা নাছিলোঁ কাৰণ মোক এটা সম্পূৰ্ণ মিছন দিছিলে আৰু মিছনটোৰ কাৰণে মোক প্ৰক্ষেপ কৰিছিলে মানস চলিহা দিগম্বৰ পাণ্ডে তেওঁলোকে প্ৰত্যক্ষভাৱে মোক প্ৰক্ষেপ কৰিছিল আৰু পৰোক্ষভাৱে মোক প্ৰক্ষেপ কৰা ব্যক্তি হ'ল জিপি সিং পাৰ্থসাৰথী মহন্তকে প্ৰমুখ্য কৰি সেই মুহূৰ্তত 2021 চনত আছিলে ভাস্কৰজ্যোতি মহন্ত ডিজিপি হৈ তেখেতেহে গোটেইগৰাকী ব্যক্তিয়ে প্ৰক্ষেপ কৰিছিল আৰু তেওঁলোকে আমাক অকল মোকে বুলি নহয় আৰু বহুকেইগৰাকী যুৱক যুৱতী আছে তেওঁলোকে আমাক যি ধৰণে প্ৰক্ষেপ কৰিছিল যি ধৰণে আমাক নিয়োগ কৰিছিল নিয়োগ কৰাৰ পাছৰে পৰা তেওঁলোকে আমাক কিছুমান পলোভিত কৰিছিল পলোভিত যেনেকৈ ধৰণে টকা পইচাৰ আৰু যি এতিয়া আমাৰ এই বয়সত সকলোৰে এটা যি পাৱাৰৰ এটা ক্ষমতা বিচাৰে সেই ক্ষমতাৰ কাৰণে আমি সকলোৱে সেই কথাত মান্তি হৈ সেইধৰণে বিপক্ষে কাম কৰাৰ বাবে আমি প্ৰস্তুত হৈছিলোঁ আৰু সেইধৰণে আমি কাম কৰিছিলোঁ ঠিক আমাক তেনেধৰণে পলোভিত কৰিছিল আৰু তেনেধৰণে পলোভিত কৰাৰ পাছত প্ৰথম অৱস্থাত কাহিলীপাৰাত আমাক প্ৰশিক্ষণ দিছিল কাহিলীপাৰাত প্ৰশিক্ষণ দিয়াৰ পাছত আমাক আলফা চাইনৰ বিৰুদ্ধে কেনেধৰণে কাম কৰিব লাগিব তেওঁলোকৰ ক্ষয় ক্ষতিৰ বিষয়ে আমাক বেলতলাৰ অজন্তা পথত অৱস্থিত এনক্লেভত আমাক প্ৰশিক্ষণ দিছিল সেই প্ৰশিক্ষণত বিশেষকৈ আছিল আপোনাৰ বায়'মেট্ৰিক্সৰ ওপৰত কেনেধৰণে এটুকুৰা ঠাইক জিৰ' ছিগনেল জন কৰিব পাৰি আৰু ধৰি লওক যিকোনো অৱস্থাত তেওঁলোকৰ যি ছিষ্টেম ইউজ কৰে সেই ছিষ্টেমক কেনেধৰণে ধ্বংস কৰিব পাৰি আৰু ছিষ্টেমক অকল ধ্বংস কৰাই নহয় সেই ছিষ্টেমৰ ফলত তেওঁলোকক আমি কেনেধৰণে বেলেগৰ সন্মুখত বা বেলেগ ৰাষ্ট্ৰৰ সন্মুখত আমি দোষী প্ৰস্তুত কৰিব পাৰোঁ সংগঠনৰ যি ছিষ্টেম ইউজ হয় সংগঠনৰ ছিষ্টেমে কোনো ক্ষয় ক্ষতি নকৰিলেও আমি যাতে সেই সংগঠনৰ ছিষ্টেম ব্যৱহাৰ কৰি আমি সংগঠনক ক্ষয় ক্ষতি কৰিব পাৰোঁ তেনেধৰণৰ আমাক বিশেষ প্ৰশিক্ষণ দিছিলে আৰু সেই প্ৰশিক্ষণৰ অৱস্থাত যেতিয়া মোক প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত মোক প্ৰক্ষেপ কৰিছিলে মোৰ কেইটামান বিশেষ কোড আছিলে সেই কোডটো যেনেধৰণে আপোনাৰ বিপদৰ সময়ত মোক যদি ক'ৰবাত ধৰা পৰোঁ বা কিবা হওক বিপদৰ সময়ত UA 792/1 আৰু আমাৰ ভাৰ্চুৱেল কোড যোনটো VC বুলি কওঁ VCটো হ'ল আপোনাৰ ৰামটোক যদি আপোনাৰ এনেকৈ নৰ্মেল ৰাম হয় আৰু যদি তাক লিখিত ৰূপ দিবলৈ হয় ROM যাতে সেই বস্তুটো কোনো গম পাব নোৱাৰে সেই তেনেধৰণে আমাক কিছুমান বিশেষ কোড দি পঠিয়াইছিলে আৰু 7896799241 এইটো এটা বিশেষ নাম্বাৰ হয় এই নাম্বাৰটো আপোনাৰ সকলোৰ হাততে থাকে আৰু সকলোৱে এই ক্ষেত্ৰত মানে যিসকল আমাৰ জড়িত আছে মোৰ লগত 7জন আছে মোৰ সহকৰ্মী সেই 7জনেও এই নাম্বাৰটোৰ জৰিয়তে সকলো ধৰণৰ বিপদৰ পৰা উদ্ধাৰ কাৰণে এই নাম্বাৰটো আমাক বিশেষ ধৰণে দিয়া হৈছিল আৰু যদি ক'ৰবাত আমাক এৰেষ্ট কৰে কিবা কৰে এই নাম্বাৰটোৱে আমাক বিশেষ সহায় কৰিব বুলি আমাক কৈ পঠিয়াইছিলে আৰু মোৰ লগত বিশেষকৈ আছিলে চয়নিকা দাস নগাঁৱৰ আৰু আপোনাৰ কাবেৰী আছিলে তেখেতো নগাঁও অংকিতা গোলাঘাটৰ তাৰপিছত আছিলে ঋতুৰাজ বসন্ত চৰাইদেউ নুমল মেৰাপানী তাৰপাছত মই আছিলোঁ গোলাঘাটৰ আৰু আমাৰ লগত আছিল বিতুপন আছিল এই সকলোকেইজন আমাক বিশেষকৈ প্ৰশিক্ষণ দিয়াইছিল আৰু আমাৰ বিশেষ প্ৰশিক্ষণটো আছিল অকল বায়'মেট্ৰিক্সৰ ওপৰত সেই বায়'মেট্ৰিক্সৰ ওপৰতে আমাক প্ৰশিক্ষণ দিয়াইছিল আৰু পাছত আপোনাৰ যিসকলে সকলো ধৰণৰ বাহিৰত গৈ প্ৰশিক্ষণ লৈ আহিছিল যেনেধৰণে দেৰাদুনৰ মিলিটাৰী একাডেমীত ট্ৰেইনিং লৈছিল প্ৰণদীপ গগৈ গোলাঘাটৰ হয় প্ৰণদীপ বিশেষকৈ মানস চলিহাৰ একেবাৰে লগত থকা এজন বিষয়া হয় প্ৰণদীপে এই ক্ষেত্ৰত বিশেষকৈ প্ৰশিক্ষণ লৈছিল কেনেধৰণৰ কি কৰিব লাগে আৰু প্ৰণদীপৰ লগতে আপোনাৰ ৰাজশ্ৰী তিতাবৰ তাইও এই ক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ লৈছিল আৰু তেনেধৰণে ছোৱালীখিনিক এনেধৰণে প্ৰস্তুত কৰিছে যাতে ছোৱালীখিনিয়ে এজন বিষয়াক বা এজন সংগঠনৰ লোকক কেনেধৰণে নিজৰ প্ৰতি প্ৰলোভিত কৰিব পাৰি যি ছেক্স এডুকেশ্যন বুলি কোৱা হয় ছেক্স এডুকেশ্যন বিশেষকৈ ছোৱালীখিনিক দিয়া হৈছে ছেক্স এডুকেশ্যন এইটো কাৰণে দিয়া হৈছে যাতে GMSQ CMSQৰ দৰে যি শিবিৰ আছে সেই শিবিৰৰ নেতাসকলক নিজৰ প্ৰতি আকৰ্ষিত কৰি শিবিৰৰ মাজত এটা বিভেদৰ সৃষ্টি কৰিব পাৰে যাতে সেই ধৰণৰ বিশেষ প্ৰশিক্ষণ ছোৱালীখিনিক দিয়া হৈছে আৰু বাকী বহুকেইজন আছে মোৰ যিহেতু 34 হয় মোৰ ৰোল নাম্বাৰটো লাষ্টৰ ফালৰ পৰা মোৰ 34 হয় মোৰ আগতো আৰু 33জন আছে 33জনকো তাৰে বিশেষ কিছুমান আপোনাৰ দেৰাদুনত পৰা প্ৰমুখ্য কৰি তেনেকৈ বাহিৰৰ বহুত জেগাত দীঘলীয়া 9মহীয়া প্ৰশিক্ষণৰ পৰা লৈ বহুতো প্ৰশিক্ষণ দিছে আৰু স্পেচিয়েল মাৰ্চিয়েল আৰ্টৰ পৰা লৈ ৱেপন ইউজৰ